সিহঁতৰ মাজত যিখিনি আছে সেইটো বহুত বেছি হ'ব। हेलो एवरीवन, माय नेम इज विनीत तिवारी। वेलकम टू माय यूट्यूब चैनल। आज मैं आया हूँ अश्वकलंता टेम्पल, जो कि नॉर्थ गुवाहाटी में है। अश्वकलंता टेम्पल गुवाहाटी से ऑलमोस्ट 24 किलोमीटर के डिस्टेंस पे है। और कलंता का मतलब होता है टायर्ड। तो ऐसा कहा जाता है कि जब लॉर्ड कृष्ण अपने घोड़े को लेकर आ रहे थे तो उनका घोड़ा जो है वो थक गया था और इसीलिए उन्होंने यहाँ पे अपने घोड़े को आराम कराया था और इसीलिए इस मंदिर का नाम अश्वकलंता पड़ा। ऐसा माना जाता है कि 18th सेंचुरी में जो असम में अर्थक्वेक आया था, उस अर्थक्वेक में ये मंदिर टूट गया था और उसके बाद इसे वापस से रिनोवेट कराया गया था। আপোনাৰ নাম? মৃদুল হাজৰিকা। আচ্ছা, মন্দিৰৰ বিষয়ে কিবা কওকচোন। মন্দিৰ মানে এইটো আপোনাৰ ৰুদ্ৰসিংহ ৰজাই বনোৱা বুলি কয়, বহুত পুৰণা মন্দিৰ। হয়। আৰু মন্দিৰৰ মাহাত্ম্য আছে বুলি কয়। হয়। বহুত দূৰ দূৰৰ পৰা মানুহ আহে আৰু আহিলে ভালেই পাওঁ যিহেতু। আৰু ওচৰতে আপোনাৰ নদীৰ মাজত উমানন্দ মন্দিৰ আছে। হয়। চাইডত কামাখ্যা মাৰ মন্দিৰ আছে। হয় হয়। অতীত পুৰণা মন্দিৰ। আপোনাৰ এতে মানে যিমান দূৰত মন্দিৰত গ'লো এতে বোলে চাকিগছ জ্বলালে শুদ্ধ হয় বুলি কয়। আপুনি কাশী গয়া য'তে নাযাওক এতে আহি মানে হেৰি কৰিলেহে তাতে যোৱাখিনি সাৰ্থক হ'ব। আচ্ছা আচ্ছা, এইটো কয় আৰু শাস্ত্ৰমতে এইটো মন্দিৰত আহিব লাগে, আপোনালোকো আহিব। ঠিক আছে, আহ্বান কৰিলোঁ আৰু। ধন্যবাদ। থেংক ইউ।
অমলয়া সদকাম সিদ্ধি মই মানে পঢ়িছিলো যে কৃষ্ণ ভগৱান ইয়াত আহিছিলে মানে নিজৰ ঘোঁৰাক লৈ সেইকাৰণে এইটো মন্দিৰৰ নাম অশ্বকলতা বুলি কৰিছিলে অশ্বকলতা এই পাহাৰখনৰ নাম আচ্ছা পাহাৰখনৰ নাম হয় হয় নদীৰ কিনাৰে কিনাৰে পাথৰৰ গোল গোল কাটি দিব নহয় এইবিলাকৰ ঘোঁৰাৰ খৰচ আচ্ছা আৰু এইফালে গ'লে আপুনি তাত বোৰ্ড এখন আছে পানী তোলা বোৰ্ড এখন আছে সেই বোৰ্ডখনৰ চাইডত দেখিব চিৰি কাটা আছে আচ্ছা অলপ মানি গ'লে এটা খেৰ দিয়া আছে আচ্ছা এই খেৰটোৰ মাজত যিখিনি আছে সেইটো বহুত বিশৃংখল এইফালে ওপৰৰ চাইডে চাইডে গুচি যাওঁ গৈ কিনে ওপৰৰ মাজত এটা ৰাস্তা হৈছে আকৌ গেট এটা আছে এই গেটটো দি সেনেকৈ চিৰি নামি গ'ল নামি গৈ সেইটো ৰাস্তাই গৈছে একদম ৰাস্তাটো কিনাৰে কিনাৰে লৈ গৈছিল ঠিক আছে ধন্যবাদ ঠিক আছে তেনেকৈ কৈ যাওক তাতে দেখিব আপুনি দেখি কিনে সেইখিনি দি গৈ আপুনি আকৌ ওপৰৰ অনন্ত সজ্জাখন দেখিব গোটেইখিনি চাব লাগিব ঠিক আছে